নগাঁৱৰ কচুৱা শংকৰনগৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ঘৰৰ পদূলি মুখতে কাঁচিৰে ৰেপি নৃশংসভাৱে হত্যা কৰে এজন লোকক। নিহত লোকজন শিৱ পাটৰ বুলি জানিব পৰা গৈছে। হত্যাকাৰী কমল বৰাক নিশাই আটক কৰে আৰক্ষীয়ে। কি কাৰণে শিৱ পাটৰ নামৰ লোকজনক হত্যা কৰিলে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে হত্যাকাণ্ডত ব্যৱহাৰ কৰা কাঁচিখন। মানে মই খবৰটো পালোঁ, পোৱাৰ লগে লগে মই থানালৈ ফোন কৰিছিলোঁ। ইয়াৰ পৰা খবৰ দিছিল আৰু শংকৰপুৰৰ পৰা যে মানুহজনক কাটি পেলাই থৈছে ৰাস্তাত। কি নাম মানুহজনৰ? শিৱ পাটৰ। কোনে মাৰিলে মইতো নাজানো, কাৰণ যিহেতুকে মোক খবৰ দিছে বিজেপি ছেক্ৰেটাৰী হিচাপে। খবৰ দিয়াৰ লগে লগে মই আহিছোঁ, আহি পাইছোঁ, ছাৰলৈ মই ফোন কৰি দিছোঁ। কিহে মাৰিলে গম পাইছে? মই ক'ব নোৱাৰিম, ডেড বডি দেখিছোঁ আহি, মইতো দেখা নাই কিহে মাৰি, কিন্তু এতিয়া ডেড বডিৰ লগত কাঁচি এখন পাইছোঁ। কাঁচি এখন পাইছে। এতিয়ালৈকে কোনে মাৰিছে গম পোৱা নাই? গম পোৱা নাই। এতিয়া সেইটোতো মইতো ইমানটো নাজানো, কাৰণ যিহেতুকে ইয়াৰ পৰা খবৰ দিয়াৰ কাৰণে মই ছাৰক ফোন কৰি পেলাই মাতি আনিলোঁ। মই ঘৰত শুই আছিলোঁ, এজনে মাতিলে মোক, যোনে মানে শুনা পাইছিলে। দেখা পোৱাৰ লগে লগে সি মোৰ ওচৰলৈ গ'ল। আমি দৌৰি আহিলোঁ, আহি চাইছোঁ মানুহ ডেড। তেতিয়া আমি ধুমাধুম মানুহ মাতিব গ'লোঁ, যে যোনজনে মোক মাতিব গৈছিলে সেই কৈছে কমল বৰাই যে তোৰ ঘৈণীক মাৰি পেলালে বুলি কৈছে। সেইটো কাৰণে মই ধুমাধুম গাঁৱৰ মানুহখিনি মাতি আনিলোঁ, আৰু বিশেষকৈ বেছি নাজানো সেইখিনিয়ে জানো। আৰু মানুহটো যেন গোটেই ভিজি কৰি আছিলে। কি নাম মানুহজনৰ মৰাজনৰ? মৰাজনৰ নাম হ'ল শিৱ পাটৰ। আৰু কোনে মাৰিছে? কমল বৰা। কি কাৰণে মাৰিছে কিবা গম পাইছে নেকি? বিশেষকৈ একো গম নাপাওঁ, বেছিতো ইমানটো আমিও নাজানো, বা ময়ো ঘৰত নাছিলোঁ, ময়ো বেলেগত গৈছিলোঁ। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম হ'ল শংকৰপুৰ। ঘৰৰ সন্মুখতে মাৰিছে? অঁ, ঘৰৰ সন্মুখতে। তেওঁ ক'বলৈ গৈছিল নে ঘৰতে আছিলে? সেইটো ক'ব নোৱাৰোঁ আমি বিশেষকৈ ইমান। এতিয়া আৰক্ষী আহিছে? অঁ, আৰক্ষী আছে। এতিয়া আৰক্ষীয়ে কাঁচি এখন পাইছে, তাৰপাছতে তেজ লাগি আছিলে, সেইটো লৈছে। আৰু যিজনে মাৰিছে কমল বৰা, তেখেতৰ ঘৰ ক'ত? তেখেতৰ ঘৰ অলপ আগত, একেখন গাঁৱতে। ইয়াৰ পৰা ধৰি লওক 20 নল বা 25 নল আঁতৰত আছে। একে গাঁৱৰে মানে? একে গাঁৱৰে থাকিম যোৱা হয়। এই গাঁৱত আহি খবৰ দিলে আহিলোঁ, কৰি থকা দেখিলোঁ, আপোনালোকে আহিছে। আমি কি চিজ কৰিলোঁ বস্তু কাজিখন ক'ত আছিলে? তাৰ লগতে আৰু আমি সংগ্ৰহ কৰিছোঁ। সেইখিনি আমি আপোনালোকৰ সন্মুখতে কালেক্ট কৰি চিজ কৰিছোঁ, হয়নে? আপুনি চিৰালিছে চহী কৰিছে? হয়, বাৰু ধন্যবাদ। নগাঁৱৰ পৰা প্ৰাঞ্জল কৃষ্ণনাথৰ ৰিপৰ্ট, সংবাদ লহৰ।